পালন কৰা হয় ভোজপুৰী সম্প্ৰদায়িক লোকসকলৰ পবিত্ৰ উৎসৱ ছট পূজা। যেহেতু কালিৰে পৰা প্ৰত্যেকগৰাকী লোকৰ উলাহ মালাহ পৰিৱেশ দেখা পোৱা হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ চুনচালি ঘাটত এনেদৰে পৰিৱেশ দেখা পোৱা গৈছে যে প্ৰত্যেকগৰাকীয়ে নদীত নামি তেওঁলোকে সূৰ্য দেৱতাক প্ৰণাম কৰা থকা দেখা পোৱা গৈছে। যিহেতু কালি সন্ধিয়াৰ ভাগত সূৰ্য অস্ত যোৱাৰ সময়ত এনেদৰে তেওঁলোকে পূজা অৰ্চনা কৰিছিল আৰু আজি ৰাতিপুৱাৰ ভাগত এনেদৰে সূৰ্য উদয়ৰ সময়ত এনেদৰে প্ৰত্যেকগৰাকী ভক্ত লোকে সূৰ্য দেৱতাক তেওঁলোকে প্ৰণাম কৰিছে। যিহেতু প্ৰত্যেক বছৰে আজিৰ এই দিনটোলৈকে এই লোকসকলে ৰৈ থাকে আৰু এনেদৰে উলাহ মালাহৰ পৰিৱেশ দেখা পোৱা গৈছে। যিহেতু আমি উল্লেখ কৰিছোঁ যে দেশজুৰি এই যি বিহাৰী সম্প্ৰদায়ৰ লোকসকল আছে আৰু এওঁলোকৰ যি পবিত্ৰ উৎসৱ ছট পূজা, এই ছট পূজাৰ বাবে সূৰ্য দেৱতাৰ তেওঁলোকে পূজা অৰ্চনা কৰে আৰু এই দেখা পোৱা গৈছে গুৱাহাটী মহানগৰীৰ ভিন্ন ঠাইত উলাহ মালাহৰ পৰিৱেশ দেখা পোৱা গৈছে। ইতিমধ্যে আমি এই ছট পূজাৰ বিভিন্ন ধৰণৰ নিয়মসমূহ যেনেদৰে তেওঁলোকে পানীত নামি প্ৰত্যেকগৰাকী যে ভক্ত লোক আছে তেওঁলোকে উলাহ মালাহৰ পৰিৱেশ দেখা পোৱা গৈছে আৰু পূজা অৰ্চনা কৰিছে আৰু তেওঁলোকৰ যিবোৰ নিয়ম নীতিৰে এই পূজা ভাগ পাতিব লাগে এই পূজা ভাগ আয়োজন কৰিছে। ইয়াৰ ইতিমধ্যে তেওঁলোকে ফল মূল বিভিন্ন ধৰণৰ ফল মূল আনিছে, নাৰিকল, কল আদিকে ধৰি বিভিন্ন ধৰণৰ ফল মূলসমূহ তেওঁলোকে আৰু এয়া মোৰ সহযোগী শংকৰে দেখুৱাইছে যে প্ৰত্যেকগৰাকী ভক্ত লোকে পানীত নামি তেওঁলোকে সূৰ্য দেৱতাক তেওঁলোকে প্ৰণাম কৰিছে। আমি যিসকল ভক্ত আছে তেওঁলোকৰ লগত কিছু কথা পাতিব চেষ্টা কৰিম। দাদা, প্ৰথমে অসম লাইভৰ তৰফৰ পৰা ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত বহুত ধন্যবাদ। আৰু ছট পূজাটো আমাৰ এতিয়া বঢ়িয়া লাগিছে, ঘাটখন ৪৪ বঢ়িয়া লাগিছে অলপ। আৰু কিন্তু এবছৰ অলপ মানুহ কম যোৱা বছৰকৈ। এবছৰ মানে ইলেকশ্যন চলি আছে না বিহাৰত, বহুত মানুহ তেনেকৈ গাঁৱত গুচি গ'ল। তথাপি বহুত মানুহ আছে, বহুত মানুহ। নিশ্চিতভাৱে সুন্দৰ পৰিৱেশ দেখা পোৱা গৈছে। এনেদৰে প্ৰত্যেকগৰাকী লোকে তেওঁলোকে পানীত নামি তেওঁলোকে সূৰ্য দেৱতাক তেওঁলোকে প্ৰণাম কৰা দেখা পোৱা গৈছে। যিহেতু সূৰ্য দেৱতাক তেওঁলোকে অস্ত যোৱাৰ আৰু উদয় হোৱাৰ প্ৰাকক্ষণত তেওঁলোকে এনেদৰে পানীত নামি প্ৰত্যেকগৰাকী লোকে পূজা অৰ্চনা কৰিছে আৰু এনেদৰে ৰীতি নীতিৰে তেওঁলোকে বিভিন্ন ধৰণৰ ৰীতি নীতিৰে তেওঁলোকে পূজা ভাগ আয়োজন কৰিছে আৰু কলপুলিৰ সন্মুখত তেওঁলোকে চাকি বন্তি জ্বলাই তেওঁলোকৰ যিবোৰ ফল মূল আছে ফল মূলসমূহ তেওঁলোকে আনি পূজা ভাগ কৰিছে। গাখীৰ দিছে, আমি দেখা পাইছোঁ গাখীৰ ঢালিছে, তেওঁলোকে ধূপ লৈ সূৰ্য দেৱতাক প্ৰণাম কৰি থকা দেখা পোৱা গৈছে। যিহেতু প্ৰত্যেক বছৰে এই যি বিহাৰী সম্প্ৰদায়ৰ লোকসকল আছে সকলো লোকসকলে এই যি ছট পূজা, এই ছট পূজাৰ কাৰণে উলাহ মালাহে ৰৈ থাকে আৰু এয়া দৃশ্য আমি অসম লাইভৰ দৰ্শকক দেখুৱাইছোঁ। এতিয়া এয়া হাজাৰ হাজাৰ লোকেৰে ভৰি পৰিছে চুনচালি ঘাটত। প্ৰত্যেকগৰাকী লোকে এনেদৰে পূজা অৰ্চনা কৰি থকা দেখা গৈছে। আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম এইসকল লোকৰ পৰা। মানে ক'ৰ পৰা আহিছা? আছে নুনমাটি সেক্টৰ 3। कैसा लगा? अच्छा। এনেদৰে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু এয়া সুন্দৰভাৱে তেওঁলোকে সূৰ্য দেৱতাক পূজা অৰ্চনা কৰি থকা দেখা পাইছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্নকেইটা ঘাটত এনেদৰে পূজা অৰ্চনা কৰিছে আৰু ঠিক একেদৰে চুনচালি ঘাটতো যোৱাকালি সন্ধিয়া অৰ্থাৎ বিভিন্ন ধৰণৰ লোকসকলে আহিছে এই ঘাটত আৰু আহি তেওঁলোকে পূজা অৰ্চনা কৰিছে আৰু আজি ৰাতিপুৱাৰ ভাগত প্ৰত্যেকগৰাকী লোকে এই পানীত নামি সূৰ্য দেৱতাৰ ওচৰত ধূপ লৈ চাকি লৈ তেওঁলোকে পূজা অৰ্চনা কৰি আছে। নিজৰ লগতে পৰিয়ালৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে প্ৰত্যেকগৰাকী লোকে এনেদৰে পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে। আৰু এয়া নদীৰ পাৰত লোকসকলে নদীৰ যি পানী আছে পানীত তেওঁলোকে নামি হাজাৰ হাজাৰ যিসকল লোক আছে লোকসকলে সুন্দৰভাৱে তেওঁলোকে পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে। আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম এই লোকসকলৰ ক'ৰ পৰা আহিছে তেওঁলোকৰ। এনেদৰে প্ৰত্যেকগৰাকী লোকে সুন্দৰভাৱে পূজা অৰ্চনা কৰি থকা আৰু এনেদৰে পানীৰ পৰা তেওঁলোকে পূজা অৰ্চনা কৰি পাৰলৈ উঠি অহাৰ দৃশ্য আমি ইতিমধ্যে দেখিবলৈ সক্ষম হৈছোঁ। কিন্তু ইয়াৰ মাজতে আমি উল্লেখ কৰিব লাগিব যে দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতে এনেদৰে সুন্দৰভাৱে এই ছট পূজা আয়োজন কৰা হৈছে আৰু ৰীতি নীতিৰে এই লোকসকলে সুন্দৰভাৱে আয়োজন কৰা হৈছে। গতিকে আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম কিছু ভক্তবৰ্গৰ। ক'ৰ পৰা আহিছে মানে? গুৱাহাটী নুনমাটি। কেনেকুৱা লাগিছে? একদম ভাল লাগিছে। এতিয়া কিমান সময়ত আহিছা? মই 1টাত। ৰাতি 1টা বজাৰ পৰা ৰৈ আছা? প্ৰত্যেক বছৰে ৰৈ থাকা? নহয়, এই বছৰত আহিছোঁ আজি। জুবিন দা বিহীন এইবাৰ ছট পূজা কিছু সেমেকা যেন লাগিছে।
নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে জুবিন দা বিহীন কোনো কথা সম্ভৱ নহয় তথাপিও জুবিন দা অবিহনে প্ৰতিগৰাকী যি ভক্তবান ৰাইজ আছে তেওঁলোকৰ যি ৰীতি নীতি আছে এই ৰীতি নীতিৰে তেওঁলোকে এই ছট পূজা ভাগ তেওঁলোকে আয়োজন কৰিছে পূৰ্বৰ তুলনাত যি উৎসাহ উল্লাস সেই উৎসাহ উল্লাস একেবাৰে সেমেকা তথাপিও প্ৰত্যেকগৰাকী লোকে যি ৰীতি নীতি আছে সেই ৰীতি নীতিৰে তেওঁলোকে এনেদৰে সুন্দৰভাৱে তেওঁলোকে পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে আৰু হাজাৰ হাজাৰ লোকেৰে ভৰি পৰিছে এই যি ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ থকা অঞ্চলত আৰু এই স্থানতে প্ৰত্যেকগৰাকী লোকে সুন্দৰভাৱে যি পূজা অৰ্চনা কৰিছে মোৰ সহযোগী শংকৰক আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ গতিকে এনেদৰে পৰিৱেশসমূহ দেখুৱাবলৈ সক্ষম হৈছোঁ যিহেতু প্ৰত্যেক বছৰৰ দৰে এই বছৰৰ যি উৎসাহ উল্লাস এই উৎসাহ উল্লাস নাই যদিও তথাপিও প্ৰত্যেকগৰাকী লোকে যি ৰীতি নীতি আছে ৰীতি নীতিৰে তেওঁলোকে পূজা অৰ্চনা দাদা ছট পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেইচা লাগা আচ্ছা লাগে গতিকে এনেদৰে দেখা পোৱা গৈছে প্ৰত্যেকগৰাকী লোকে বিভিন্ন স্থানৰ পৰা সেইসকল লোক আহিছে আৰু এনেদৰে পূজা অৰ্চনা কৰোঁতে মোৰ সহযোগী কৃষ্ণই দেখুৱাইছে প্ৰত্যেক স্থানত গুৱাহাটীৰ ভিন্ন স্থানৰ পৰা এইসকল লোক আহিছে আৰু এনেদৰে তেওঁলোকে নদীত পানীত নামি তেওঁলোকে ৰাতিপুৱাৰ ভাগৰ পৰা পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে যিহেতু আমি উল্লেখ কৰিছোঁৱেই যে যোৱাকালি অৰ্থাৎ যোৱাকালি সন্ধিয়াৰ ভাগত প্ৰত্যেকগৰাকী লোকে তেওঁলোকে এই স্থানত আহিছে আৰু এই স্থানত যিহেতু সোমবাৰে সন্ধিয়াৰ ভাগত এই স্থানত তেওঁলোকে আহি পানীত নামি সূৰ্যদেৱক সূৰ্য অস্ত যোৱাৰ সময়ত তেওঁলোকে সূৰ্যদেৱতাক প্ৰণাম কৰিছিল আৰু আজি ৰাতিপুৱাৰ ভাগত সূৰ্য উদয় হোৱাৰ সময়ত প্ৰত্যেকগৰাকী লোকে পানীত নামি ধূপ ধূনা জ্বলাই চাকি বন্তি জ্বলাই ফল মূলসমূহ আগুৱাত দি তেওঁলোকে সূৰ্যদেৱতাক প্ৰণাম কৰি নিজৰ লগতে পৰিয়ালৰ লগতে সমগ্ৰ অসমৰ প্ৰতিগৰাকী লোকৰ কুশলে থকাৰ বাবে তেওঁলোকে এনেদৰে সূৰ্যদেৱতাৰ ওচৰত প্ৰণাম কৰা দেখা পোৱা গৈছে আৰু এয়া আমি অসম লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ প্ৰত্যেকগৰাকী লোকে পানীত নামি তেওঁলোকে পূজা অৰ্চনা কৰিছে আৰু তেওঁলোকৰ প্ৰত্যেকগৰাকীৰ মংগলৰ কামনাৰ বাবে এনেদৰে পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম যিসকল লোক আছে এই লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে নিশাৰ ভাগতে এই স্থানত তেওঁলোকে ৰৈ আছে সূৰ্যদেৱতাৰ যিহেতু সূৰ্যদেৱতাৰ প্ৰণাম কৰিবৰ কাৰণে প্ৰত্যেক বছৰে আজি এই সময়টোৰ বাবে এনেদৰে প্ৰতিগৰাকী লোক লৈ থাকে আমি এগৰাকী বাইদেউ আছে বাইদেউ পানীৰ পৰা আহিছে আপোনালোকে হয় কেনেকুৱা লাগিছে বহুত ধুনীয়া মজা ছট পূজাৰ কাৰণে ৰৈ থাকে আপোনালোকে হয় এইটোৱে আমাৰ মেইন ফেষ্টিভেল ছট পূজা সেইকাৰণে আমি এনজয় কৰি আহিলোঁ দিয়া সময়ৰ পৰা ৰৈ আছে আমি আহিছিলোঁ 2:30 পৰাই ঘৰৰ পৰা ওলাই কেনে এতিয়াতো ৰাতিপুৱা হৈ গ'ল নিশ্চিতভাৱে এনেদৰে তেওঁলোকে ৰাতিপুৱা ভাগত নিশাৰ ভাগৰ পৰা তেওঁলোকে আহি আছে আৰু ৰাতিপুৱাৰ ভাগত এই স্থানত আহিছে দাদা কি ক'ব এই অঞ্চলত প্ৰত্যেকগৰাকী লোকে আছে আৰু তেওঁলোকে এনেদৰে উল্লাস মালাৰ পৰিৱেশ দেখা পোৱা গৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁৱেই দেশজুৰি এই যে ছট পূজা পালন কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত প্ৰত্যেকগৰাকী ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলে উল্লাস মালাহেৰে এই ছট পূজা আয়োজন কৰিছে সূৰ্য অস্ত যোৱাৰ সময়ত সূৰ্যদেৱতাক প্ৰণাম কৰাৰ লগতে সূৰ্য উদয় হোৱাৰ সময়ত প্ৰত্যেকগৰাকী লোকে তেওঁলোকৰ মনৰ আশা পূৰণৰ বাবে সূৰ্য দেৱতাৰ ওচৰত ধূপ ধূনাৰে তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে।